এয়া শিৱসাগৰলৈ বুলি আহিছিলোঁ। শিৱসাগৰ দেখিছেনে বাৰু ষ্টেচন চাৰিআলি পানী আছেই, আৰু দোকানবোৰৰ ভিতৰত যে মানুহৰ ঘৰবোৰত বহুত পানী দেখিলোঁ। দেখি মনটো বেয়াও লাগিছে। আৰু যিহেতু আহি থাকোঁতে ৰাস্তাটো দেখিছোঁ মানুহে এখন টিউপালৰ তলত কেনেকৈ ইমান ৰ'দ বৰষুণ নেওচি যে থাকিবলগীয়া অৱস্থা হৈছে। প্ৰকৃতি মানে কি ৰূপ ধাৰণ কৰিছে সঁচাকৈ দেই, ক'বলৈ ভাষা নাই। বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণেও বেয়া লাগিছে। ৰ'দে বতাহে এনেকৈয়ে থাকিবলগীয়া হৈছে নহয় বাৰু। আমি বাৰু ভালকেই আছোঁ। আমাৰ ইয়াতো ধৰক পানী হৈছিলে, কিন্তু 2-3 দিনৰ পিছত আমাৰ পানী বাৰু শুকাই গ'ল। যিহেতু মোৰ ভিতৰত হোৱা নাছিলে পানী, বাহিৰে বাৰীত হৈছিলে। আমি ভালকৈ আছোঁ, কিন্তু এই মানুহখিনিক দেখি ইমানেই মনটো দুখ লাগিছে। খোৱা পিন্ধা কম বাৰু কষ্ট হৈছে না। আৰু ৰাস্তাত দেখিছোঁ গোটেই কাপোৰবোৰ মানে তেনেকৈয়ে মেলি থৈছে। পেলোৱাখিনি পেলাইছে, যোনখিনি আচলতে ব্যৱহাৰ কৰিব নোৱাৰা হৈ গ'ল, পানীয়ে চব ধ্বংস কৰিলে, সেইখিনি পেলাই থৈছে। দেখি ইমান মনটো বেয়া লাগিছে। আৰু আমাৰ বাৰু কিছুমান থকা মানুহ চাম, বেলেগ নথকা মানুহ চামে এযোৰ কাপোৰ কিনোতে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক দিওঁতে কিমান কষ্ট হয় নাই বাৰু। সেই কষ্টখিনি একদম মানে কি ক'ম আৰু এযোৰ তেওঁলোকৰ ধৰক দেউতাক মাকহঁতে এযোৰ ল'ৰা ছোৱালীক কাপোৰ কিনিবলৈ গ'লে কিমানখিনি কষ্ট কৰিবলগীয়া হ'ব আগলৈ। আচলতে ভাবি মানে কিবা লাগি গৈছে। আৰু যোনখিনি পাৰিছোঁ, যেনেকৈ পাৰিছোঁ মই নিজৰকৈ হ'লেও অকণমান সহায় বাৰু কৰিছোঁ। তাকে মানে আপোনালোকক অকণমান বোলো দেখাওঁ কেনেকুৱা পৰিস্থিতিত মানে কেনেকুৱা হৈছে। আৰু দৰিকা নৈখনো যে একদম ভৰ্তি হৈ আছে পানী, ক'লৈও যাব কি কৰিব মানে উপায় নাইকিয়া হৈছে। বাকী আপোনালোকক অকণমান দেখুৱাই দিলোঁ।